মাৰ্ঘেৰিটা মহকুমাৰ লেখাপানীৰ উদয়পুৰত উত্তপ্ত পৰিস্থিতি। ছেইণ্ট পল নামৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত এজন ছাত্ৰৰ ৰহস্যজনকভাৱে মৃত্যু। মৃত ছাত্ৰজন 10ম শ্ৰেণীৰ কামৰিন মাকট বুলি জানিব পৰা গৈছে। ছাত্ৰজনৰ ঘৰ লেখাপানী থানাৰ অন্তৰ্গত কুমচাইট বুলি জানিব পৰা গৈছে আৰু ছাত্ৰজন ছাত্ৰবাস এলেকাৰ বাৰাণ্ডাত ওলমি থকা অৱস্থাত উদ্ধাৰ কৰা হৈছে। চিপ লৈ ওলমি থকা ছাত্ৰজনৰ হাত ভৰি বন্ধাৰ প্ৰতি লক্ষ্য ৰাখি অভিভাৱক তথা স্থানীয় ৰাইজে এয়া এক হত্যাকাণ্ড বুলি সন্দেহ কৰিছে। ইতিমধ্যে ঘটনাস্থলীত মাৰ্ঘেৰিটা মহকুমা আৰক্ষী বিষয়া উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। জানিব পৰা অনুসৰি বিদ্যালয়খনৰ স্বত্বাধিকাৰী তথা অধ্যক্ষ বিপুল লথা ঘটনাস্থলীৰ পৰা পলায়ন কৰিছে। ছেইণ্ট পল স্কুলত এজন ল'ৰাৰ প্ৰাণ নহয়, এজন ষ্টুডেণ্টক মাৰ্ডাৰ কৰা হৈছে, হত্যা কৰা হৈছে। ইয়াত এটা পৰিয়ালৰ যিখন পৰিয়াল একমাত্ৰ সন্তান আছিলে, একমাত্ৰ ল'ৰা আছিলে, এই মাতৃ পিতৃৰ যিটো আশা আছিলে যে এদিন ভাল ল'ৰা হ'ব, এই ল'ৰাটো আজি এই স্কুলখনত আহি মেলি ইয়াক প্ৰিপ্লেনলি মাৰ্ডাৰ কৰা হৈছে। মাৰ্ডাৰ আজি আমি সদৌ অসম টাংচা ছাত্ৰ সন্থা, গোৰ্খা ছাত্ৰ সন্থা, চেমা ছাত্ৰ সন্থা, সিংহ ছাত্ৰ সন্থা, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আদি সকলো দল সংগঠনে আমি ইয়াত উপস্থিত হৈ এই যিটো পৰিকল্পিত যিটো হত্যা কৰা হৈছে ইয়াক আমি ধিক্কাৰ দিছোঁ। আৰু আচৰিতভাৱে এজন ল'ৰা ইয়াত স্কুলত এটা ঘটনা ঘটি গ'ল, মাৰ্ডাৰ হৈ গ'ল, মৰি গ'ল, কিন্তু ইয়াত এটা ষ্টাফ, ইয়াত এটা ৱাৰ্ডেন নাই, ইয়াত CC কেমেৰাৰ বিকল, ইয়াত গোটেই ইয়াত যিমানখিনি স্কুলৰ যিখিনি মেনেজমেণ্ট কমিটি আছিলে সকলোবোৰ কমিটিবোৰ পলাই পত্ৰং। আমি সদৌ অসম টাংচা ছাত্ৰ স্পষ্টভাৱে কৈছোঁ যে যিখন পৰিয়ালৰ এই সন্তান দি আজি নিহত হৈছে, কাইলৈ ইয়াত যিমানখিনি ল'ৰা ছোৱালীয়ে পঢ়ি আছে, কাইলৈ আন ঘৰৰ ল'ৰা ছোৱালী এই ঘটনাটো নঘটিব, ইয়াত কোনোবা গেৰাণ্টি দিবনে? যদি গেৰাণ্টি দিব পাৰে আমাক কওক, আমাৰ কথা এইটো, এয়াই নেকি শিক্ষাৰ ব্যৱস্থা? সদৌ অসম টাংচা ছাত্ৰ আমি কৈছোঁ যে যদি 24 ঘণ্টাৰ ভিতৰত এই পৰিয়ালটোৱে যদি ন্যায় নাপায় তথা পুলিচ প্ৰশাসনে যদি এই 24 ঘণ্টাৰ ভিতৰত যদি ন্যায় নিদিয়ে, তেনেহ'লে ইয়াত আপোনালোকে দেখি পাইছে হাজাৰ হাজাৰ ৰাইজে অন্তৰ দুখ লৈ মেলি ইয়াত উপস্থিত হৈ আছে। ইয়াত কি এটা পৰিস্থিতি এটা হ'ব ইয়াত কিন্তু আমি যাবলৈ নাযাওঁ। সেইকাৰণে আমি সদৌ অসম টাংচা ছাত্ৰ সন্থা আমি স্পষ্টভাৱে কৈছোঁ, অতি সোনকালে দোষীয়ে শাস্তি পাব লাগিব। ইয়াত যোনেই হওক, দোষীয়ে সৰু হওক ডাঙৰ হওক, যোনে হওক, দোষীৰ কোনো পৰিচয় নাই, জাতি নাই, ধৰ্ম নাই। আৰু এনেদৰে স্কুলত এনেধৰণে পৰিকল্পিত ঘটনা ঘটি যোৱাটো বৰ দুখৰ কথা। আৰু আহি থকাত ইয়াত এই স্কুলত কোনখন পৰিয়ালে ইয়াত ল'ৰা ছোৱালী এডমিশ্যন কৰাব আপুনি কওক? ইয়াত কোনখন ঘৰৰ ল'ৰা ছোৱালী ইয়াত মা দেউতাই ইয়াত ল'ৰা ছোৱালী পঢ়িবলৈ পঠাব স্পষ্টভাৱে কওক? এটা সকলো স্কুলত এটা ক'লা দাগ লগাই থৈ দিছে ইয়াত। আৰু আমি দুখ পাইছোঁ, এতিয়া আপোনাৰ 9 বাজিব হৈ গ'ল, আপোনাৰ ৰাতিপুৱা 4টা-5টাৰ পৰা মানুহে গোট খাই আছে, এতিয়ালৈকে মেজিষ্ট্ৰেট আহি পোৱা নাই। ইয়াত এয়াই নেকি আমাৰ প্ৰশাসন ব্যৱস্থা? আমাৰ ইয়াত কিহৰ ব্যৱস্থা হৈ পৰিছে ইয়াত? সেইকাৰণে আমি অতি শীঘ্ৰে 24 ঘণ্টাৰ ভিতৰত আমি ন্যায় দাবী কৰিছোঁ। আমি ইয়াত চাওক, এইটো মই ক'ব বিচাৰোঁ, এইটো মানৱ জীৱনৰ জঘন্য ঘটনা, এইটো প্ৰি প্লান মাৰ্ডাৰ। ইয়াত চাওক, যোৱাকালিয়ে ষ্টুডেণ্টটো আহি শিক্ষা ল'ম বুলি ক্লাছ 10ত পঢ়া এটা ষ্টুডেণ্ট আহি পেলাই যোৱাকালি আজি এণ্ট্ৰি হ'ল। ইয়াত কোনো ৱাৰ্ডেনৰ ব্যৱস্থা নাই, প্ৰিন্সিপালৰ কোনো ইয়াত দায়িত্ব নাইকিয়াকৈ আজি ৰাতিপুৱা গম পালোঁ, 5টামান বজাত গম পোৱা গ'ল যে ল'ৰাজন হেং আউট হৈ আছে। আৰু হেং আউট হৈ আছে হাত ভৰি বান্ধাকৈ, এইটো চবেই গম পায়, আপোনালোকে দেখি আছে, আপোনাৰ ফটোজত গম পাব এইটো প্ৰি প্লান মাৰ্ডাৰ হয়। সেইকাৰণে আমি পুলিচ প্ৰশাসন আগৰ পৰা কৈ আছোঁ, ইমান দেৰিলৈকে এতিয়া মেজিষ্ট্ৰেট অহা নাই, কোনো ইহঁতৰ ন্যায় ব্যৱস্থা নাই। ইয়াৰ ৱাৰ্ডেন ক'ত গ'ল, ইয়াৰ প্ৰিন্সিপাল ক'ত গ'ল? আমাক অতি সোনকালে ৱাৰ্ডেন প্ৰিন্সিপাল চব লাগে আৰু এই ল'ৰাটো ন্যায় পাব লাগে। আমি ক'ব বিচাৰোঁ সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, তিৰাপজান আঞ্চলিক আৰু তিৰাপজান আঞ্চলিক থকা প্ৰত্যেক আপোনাৰ দল সংগঠন আৰু প্ৰত্যেক ৰাইজক আমি ক'ব বিচাৰোঁ, আপোনালোকে আমাক সহযোগ কৰক, আমি এই ল'ৰাটোক ন্যায় দিয়াব লাগিব। একমাত্ৰ সন্তান, একমাত্ৰ ল'ৰা, যিখন মাতৃ পিতৃ এতিয়া ভাগৰি গৈছে, সিহঁতে কান্দি ভাগৰি গৈছে, তাহাঁতক আমি ন্যায় দিয়াব লাগিব। 24 ঘণ্টাৰ ভিতৰত যদি ন্যায় নাপায় এই স্কুল বন্ধ কৰা যাব, এই স্কুল নচলিব। ইয়াত মতালি চলি আছে, স্কুল ভিতৰত চালোঁ কোনো CCTV ফুটেজ নাই, স্কুলত কোনো ফেনৰ ব্যৱস্থা নাই, কোনো বেডৰ ব্যৱস্থা নাই। এনেকৈ চলালে নহ'ব, অকল বিজনেছ, অকল পইচা ঘটিবলৈ এই স্কুলখন খোলা হৈছে। এইটো চলিব নিদিম, যদি এই ল'ৰাটোৱে ন্যায় নাপায় কিন্তু স্কুল বন্ধ কৰি দিয়া হ'ব, মই ইমানে ক'ব বিচাৰোঁ। ডিগবৈৰ পৰা বিনন্দ কৰৰ ৰিপৰ্ট, সংবাদ লহৰ।